হেল্ল' এভৰিৱান, বুজি পালোঁ যে বহুত বহুত সোনকালে ভিডিঅ'টো আহি পালে। একচুৱেলি মই ভিডিঅ'টো এডিট কৰি ৰাখিছিলোঁ, বাট কেতিয়াবা ডিলেট হৈ গৈছে, মই গম পোৱাই নাই আৰু আপলোড কৰিম বুলি সেইটো চলিয়ে আছিলে। তো আপোনালোকে কেদাৰনাথৰ ভিডিঅ'টো চাইছিলে আৰু এয়া আছিলে লাষ্ট ডে যে আমি ৰাতিপুৱা উঠিলোঁ। আমি ভাবিছিলোঁ যে হৰিদ্বাৰ যাম। আমি আকৌ কেতিয়া আহিম, আকৌ কেতিয়া বাবাক লগ পাম নাজানো। সেই বুলি ভাবিলোঁ যে ওচৰতেই মন্দিৰ আছিলে, দূৰৰ পৰা সেই বহি থকা বাবাৰ স্থানখন চাই আছোঁ আৰু বেলেগ কিবা ফিল হৈ আছে। এতিয়া আমি গৈ আছোঁ ত্ৰিজুতি নাৰায়ণ মন্দিৰ। যাবলৈ বহুত হেঁপাহ আছিলে, কাৰণ ইয়াতেই মা পাৰ্বতী আৰু বাবা মহাদেৱৰ বিয়া হৈছিলে। তো আমি গৈ আছোঁ সেইটো মন্দিৰলৈ। আৰু যোৱাতে ৰাস্তাটো দেখাতে যেনেকুৱা ধুনীয়া, তেনেকুৱা কিন্তু অলপমান ডেঞ্জাৰো হয়। আৰু মই চাই কিন্তু বিৰাট ভয় লাগিছে, বাট ষ্টিল সাহস আছিলে যে একো নহয়, কাৰণ বাবাৰ নাম লৈ কিনে বাবাৰ তাত গৈ আছোঁ। তো সেই বুলি ভগৱানৰ নাম লৈ কিনে আগুৱাই গ'লোঁ। আৰু ৰাস্তাখিনি চাবই পাৰিছে কেনেকুৱা হয়। আৰু যোৱাতে ৰাস্তাত সৰু সৰু ৱাটাৰফলো দেখা পালোঁ। কিন্তু জেগাটো ভয়ংকৰ ভয় লাগিছিলে, কি ক'ম আৰু একেবাৰে অলপ জেগা। আৰু ফাইনেলি আমি মন্দিৰ আহি গ'লোঁ। বিষ্ণু কুণ্ড বুলি আছে, তাৰ পৰা পানী ল'ব লাগে পূজাৰ কাৰণে। যিহেতু ককাই হিচাপতে বিয়া দিছিলে পাৰ্বতীৰ, গোটেই বিয়াৰ দায়িত্বখিনি লৈছিলে, সেইবুলি বিষ্ণু কুণ্ডৰ পৰাই পানীটো লৈ কিনে পূজাৰ কাৰণে যাব লাগে। আৰু অকল আমি নহয়, যেনেকৈ বিয়া পতা বহুত মানুহ আছে, হাজবেণ্ড ৱাইফে বহি কিনে পূজা কৰিব লাগে। তো কাৰণ তাতে বিয়াৰ নিয়ম যিহেতু হৈ থাকে। বাকী বাৰু যোনে বিয়া পতা নাই সিহঁতেও পূজা কৰিব পাৰে, কিন্তু যেতিয়া বিয়াৰ নিয়মটো আৰম্ভ হৈ যায়, তেতিয়া সিহঁতে পূজাখিনি শেষ কৰি উঠি যাব লাগে। আৰু আমি যোৱাতে চালোঁ যে অলৰেডি আগতে বহুত কাপলছ বহি আছে। আৰু মই ইমান হেপ্পী প্লাছ ইম'চনেল হৈ আছিলোঁ যে সঁচাকৈ মই সেইটো স্থানলৈ আকৌ বিয়া পাতিব পাৰিম। তো ভাবিবই পাৰি আছে সপোনৰ নিচিনা। আৰু আমাক গোটেই বস্তুখিনি বুজাই দিলে যে ক'ত নিয়ম কৰি আছোঁ, কেনেকৈ কৰি আছোঁ আৰু কিয় কৰি আছোঁ। আৰু এটা কথা দেই, পূজাখিনিতো গোটেই মানুহে কৰিব পাৰিব, কিন্তু লাষ্টৰ টাইমতে যিখিনি অকল মেৰিড কাপলছৰ কাৰণে হয় কিছুমান নিয়ম, সেইকাৰণে খুচিক উঠাই দিয়া হৈছিলে যে তাই পিছলৈ পূজাটো কৰিব নোৱাৰিব, কিন্তু ভগৱানটো সকলৰ কাৰণে। তো সেইকাৰণে যিখিনি পূজা আছিলে, যিটো আমি অগ্নি দেৱতা, বায়ু, তো তেনেকৈ চব পূজা কৰা হৈছিলে। বাকী বিয়াৰ নিয়মখিনিহে আমাক বেলেগকৈ কৰাই দিছিলে। আৰু চাবই পাৰে যে মই সঁচাকৈ ইম'চনেল হৈ গৈছিলোঁ, সেইকাৰণে যে মই সেইটো জেগাতে আকৌ বিয়াৰ কাৰণে মই সেই মানুহজনৰ লগতে বহিছোঁ, যে মানুহটোৰ লগত মই সদায় থাকিব বিচাৰি আছোঁ। তো সেইকাৰণে মই ভাবি আছোঁ যে যদিওবা কিবা ভুল হৈছে, বিয়াত কিবাকিবি বহুত প্ৰব্লেম আহিছিলে, তো এতিয়া ফাইনেলি কিছুমান মনত থাকে নহয় যে সেইটো বস্তুটো ভালকৈ নহ'ল, এনেকৈ কিবাকিবি বহুত কমপ্লেইনছ থাকিয়ে যায়। বাট ফাইনেলি মোৰ গোটেই কমপ্লেইনছ শেষ। আৰু কাৰণ মই ইয়াতে এনেকুৱা জেগাত বহি আছোঁ য'ত ভাবিবই পৰা নাই, বা মই একো প্লেনিং নাছিলে, মই ভাবি কিনে অহা নাছিলোঁ। তো যিটো হয় ভালৰ কাৰণে হয়। চ' কি ক'ম আৰু, একদম ব্লেছিং টাইম। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু আমি এনেকেই আগুৱাই থাকোঁ ভিডিঅ'টোত। ओम श्री सत्य पत्नी की मांग में सिंदूर डाल देना। ओम श्री सत्य चलक्षमी शपथ न्याम पाओ रात्रे
पार्श्वे नक्षत्राणि रूपमश्विनो व्यातं मिष्टन्निकाणां मुंबई खाणां सर्वलोकं मई खाणां। अच्छा हो गया सबका सिंदूर, सिंदूर हो गया सबका। भैया जेंट्स लोग पति लोग अपने राइट हैंड में थोड़ा थोड़ा 2-2 दाने चावल के लेना। आप अकेले ले लेना है, आप अकेले हो, आप राइट हैंड में थोड़ा थोड़ा चावल थोड़ा थोड़ा चावल ले लिए, थोड़ा जल डाल दो उसके ऊपर, पत्नी नीचे से राइट हैंड लगाना, थोड़ा जल डाल दो उसमें। ये आपका संकल्प है, आपकी पूजाओं का, मनोकामनाओं का, पितृ देवताओं की शांति के लिए। ब्राह्मण दक्षिणा ब्राह्मण भोजन का। ओम हरि 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 विष्णु 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 श्रीमद भगवतो महापुरुषस्य विष्णुराज्ञस्य ब्राह्मणो द्वितीय परार्धे श्री श्वेतवाराकल्पे वैवस्वतंत्र अष्टाविंशतमे कलियुगे कल्पितं चरणे जम्मूद्वीपे भरतखंडे भारतवर्षे आर्यावर्ता निमंत्र प्रदेशे केदार खंडांतर्गत सुमेरु दक्षिणे पार्श्वे अलकनंदा मंदाकिनी समीपे तत्र षष्ठी सिद्धार्थी नाम संवत्सरे सूर्य दीक्षायने शरदऋतुवास्मिन् मासे शुक्ल पक्षे अष्टमी सुब्रह्मण्याम तिथौ सोमवासरे अद्र यजमान गोत्र। अपना अपना गोत्र बोल दीजिए। गोत्रोत्पन्न अहम नाम सर्वंतु, अपना अपना नाम, अपना अपना नाम, बच्चों का नाम हो गया। राशि गंतव्य, अपनी अपनी राशि बोल दीजिए। यो स्थान श्री लक्ष्मीनारायण क्षेत्रे ब्रह्मकुंड कुंड आत्मस्तुति कर्मणि कर्तव्यम, विष्णु कुंड मार्जन कर्मणि कर्तव्यम, सरस्वती कुंड पितृ तर्पण कर्मणि कर्तव्यम। थोड़ा पितरों का ध्यान कर लीजिए, माता पिता दादा दादी नाना नानी जिनका वैकुंठ वास हो रखा है। यो स्थान धर्मशिला शंकर पार्वती विवाह मंडप, सपत्नी सपुत्र सपुत्री सकुटुंब सपरिवार की तरफ से पूजन अर्चन कर्मणि कर्तव्यम। पितरों के नियुक्त ब्राह्मण भोजन ब्राह्मण दक्षिणा श्री कृष्ण नारायण अर्पणमस्तु। आगे छोड़ दीजिए, वो प्रसाद अपनी थाली में लेके इधर किनारे आ जाना, थाली उठा। মোৰ বহুত ইচ্ছা আছিলে যে ঘৰৰ পৰা দূৰত গৈ কিনে এটা ডেষ্টিনেশ্যন ৱেডিং কৰিবৰ কাৰণে। বাৰু সপোনটো যে এনেকৈ পূৰা হ'ব বুলি মই ভবা নাই। চিৰিয়াছলি এইটো সঁচাকৈ ডেষ্টিনেশ্যন ৱেডিং হয় দেই। सुगंधिं पुष्टिवर्धनम् उर्वारुकमिव सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके। इसको थोड़ा पकड़िए ना। বিয়াৰ নিয়মখিনি সম্পূৰ্ণ হোৱাৰ পিছতে আমি সেইফালে আহি গ'লোঁ, য'ত নেকি এতিয়ালৈ যজ্ঞকুণ্ড আছে, য'ত নেকি বিয়াৰ যজ্ঞ হৈছিলে সেইখিনি জুই এতিয়ালৈ জ্বলি আছে। যদিওবা তাতে লেখা আছিলে যে ফটো ভিডিঅ' কৰিব নোৱাৰিব, সেইবুলি মই ভিতৰৰ ফটো ভিডিঅ' একো কৰা নাই। আৰু এটা কথা, ইয়াতে কন্যাদানো হৈছিলে বাৰু বিয়াৰ নিয়মত। আৰু যিহেতু ঘৰৰ মানুহ লগতে নাছিলে বুলি তাতে যে ব্ৰাহ্মণ আছে তেখেতলোকে আমাক কন্যাদানটো কৰি দিছিলে। আৰু চাইছেনে, আমি যোৱাতে চালোঁ যে প্ৰীতি ব্ৰাইড এটা ভিতৰত লৈ গৈ আছে, আৰু সঁচাকৈ বহুত বেছি কিউট আছিলে। আৰু এনেকৈ আমি আগুৱাই থাকিলোঁ। আৰু যিহেতু অহাৰ টাইমতে গধূলি হৈ গৈছিলে, ভালকৈ দেখা পোৱা নাছিলোঁ যে কেনেকৈ কি হয়, আৰু গাটোও বেয়া হৈ গৈ আছিলে কাৰণ বহুত টাইম ট্ৰেভেল কৰিছিলোঁ। যদিওবা ট্ৰেভেল কৰিবলৈ মোৰ ইমান প্ৰব্লেম, তো সেইকাৰণে ৰাতিপুৱা ভাল লাগিছিলে। চাওকচোন, মানে গোটেইকেইটা ডাঙৰ বুলি এজতে ডাঙৰ হৈছে। একচুৱেলি কি হৈছিলে, আমি আহাতে গাড়ীটো বেয়া হৈ গৈছিলে, তো সেইকাৰণে সকলোৱে মানে টাইম পাছ কৰি আছে কি কৰিব। আৰু সেইফালে দাদাই বস্তু বিচাৰি আছিলে। চাওকচোন, গোটেইকেইটা লাগি দিলে যে গাড়ীখন সোনকালে ঠিক কৰিবলৈ। সৰু থাকাতে কিন্তু এইটো গছৰ বেলুন কিন্তু বহুত ফুলাইছিলোঁ, হয়নে নাই বাৰু? আপোনালোকে কৰিছিলেনে? কিবা মানে আঠা থাকে এনেকৈ ভাঙি লিপষ্টিক মনত পৰা নাই যদিও মোৰ গছটো। छोड़ दो ना। भागो भागो, वाह भाई।
আহাতে ৰাতি হৈ গ'ল, তো আমি সেইকাৰণে আৰু ষ্টে নকৰিলোঁ, চিধা দিল্লীলৈ আহি গ'লোঁ। কাৰণ যিহেতু আমাৰ ট্ৰেইন তাৰ পৰা আছিলে, তো আমি ভাবিলোঁ অলপ টাইম যদি পালোঁ তো চিধা দিল্লীয়ে যাওঁ আৰু তাতে গৈ কিনে অলপ টাইম ফুৰি কিনে আমি ট্ৰেইনটো ধৰি ল'ব পাৰিম। সেইবুলি আমি ৰাতিয়ে ওলাই দিলোঁ। ইমান ৰাতি হৈ গৈছিলে আৰু ইমান ভোকো লাগি আছিলে। থেংক গড মানে ধাবাটো খোলা আছিলে বুলি আমি খাই ল'লোঁ। আৰু ইয়াতে সঁচাকৈ বহুত এক্সপেঞ্চিভ হয়, বাট যিয়ে নহওক খোৱাখিনি বহুত টেষ্টি আছিলে। দিল্লী আহি পোৱাৰ পিছতে আমি হোটেল ল'লোঁ। দেন ৰাতিপুৱা আমি উঠি কিনে সোনকালে ফ্ৰেছ হৈ খাই লৈ আমি ফুৰিবৰ কাৰণে ওলাই আহিলোঁ। আৰু চাওকচোন ৰাতিপুৱা ওলাই আহাতে অটো যেতিয়া ল'লোঁ, গাটো মানে ইমান অসহ্য বেয়া লাগিছিলে আৰু মানুহটোৰ বিহেভিয়াৰো ইমান বেয়া আছিলে, কৈ লাভ নাই আৰু মানে কি ক'ম। তাৰপিছত আমি আহি গ'লোঁ ইণ্ডিয়া গেট চাবলৈ। ভিডিঅ'টো এনেকৈ চাই থাকিব দেই এণ্ডলৈ। ফোন করে কই 500 টাকা আমি যদি কেন দেবো ইণ্ডিয়া গেটত আহি কিনে ভাবিলোঁ অলপমান ফটো ভিডিঅ' বনালোঁ, ৰীল বনালোঁ, কিন্তু নহ'ব মানে বহুত চেষ্টা কৰিলোঁ, নহ'লগৈ লাষ্টত যাই কিনে। আৰু ইয়াৰ পৰা ওলাই আহাতে ইমান কনফিউজ হৈছোঁ, কাৰণ উবেৰটো বুক কৰাৰ পিছতে ইটো গেট সিটো গেট মানে পূৰা পাজল হৈ গৈছোঁ। আৰু চাইছেনে গেট দি যোৱা টাইমতো ইমান মেমৰি ৰাখা আছে, তো সেইখিনি চাই ওলাই দিলোঁ। দেন আমি গুচি গ'লোঁ লোটাছ টেম্পললৈ। আৰু তাতে আছিলে ওচৰতে কালী মন্দিৰ, যিটো আমি যাবলৈ সময় নহ'ল, তো সেইকাৰণে আমি তাৰ পৰা ৰিটাৰ্ণ আহি যাব লগা হৈছিলে, যিহেতু আমি বজাৰ যাম বুলি ভাবিছিলোঁ। তো সেইকাৰণে বজাৰ যোৱাৰ কাৰণে আমি তাৰ পৰা ওলাই আহিলোঁ সোনকালে। चलो चलो हो गया, चलो अब चलो। ৰিটাৰ্ণ আহাতে ইমান লেট হৈ গ'ল যে আমি ভিতৰত আৰু যাব পৰা নাই, সেইবুলি বাহিৰৰ পৰাই অলপমান ফটো ক্লিক কৰি লৈছোঁ। বাৰু জাগাখন কোনোবা চিনি পাইছেনে? যদি চিনি পাইছে কমেণ্টছত জনাব দেই। দিল্লী আহি কিনে আমি যদি চাট ট্ৰাই নকৰোঁ দিল্লী, তেতিয়াহ'লে আৰু কি কৰিলোঁ। সেইকাৰণে আহি কিনে আগতে চাট ট্ৰাই কৰিছোঁ। দেন আমি ফাইনেলি আমাৰ ঘূৰা শেষ আৰু আমি ওলাই গ'লোঁ ঘৰত ৰিটাৰ্ণ হ'বলৈ। আৰু যেতিয়া আমি ৰিটাৰ্ণ হৈ আছিলোঁ, সঁচাকৈ বহুত বেছি মেমৰি লৈ কিনেহে ৰিটাৰ্ণ হৈ আছিলোঁ। জাৰ্ণিটো বহুত ধুনীয়াকৈ শেষ হৈছে। বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আৰু কেনেকৈ লাগিছে এটা কমেণ্টছ কৰি দিব। থেংক ইউ।